মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই পঢ়াম ষষ্ঠ শ্ৰেণীৰ পৃথিৱীৰ আকাৰ আৰু ইয়াতে কিদৰে তোমাৰ আহ্নিক গতি আৰু বাৰ্ষিক গতি হয়, ইয়াৰ ফলত কি হয়, এই গোটেইখিনি তোমালোকক আজি ডিটেইলছ আলোচনা কৰিম। প্ৰেক্টিকেলভাৱে এই দুজন ছোৱালীক মই মাতি আনিছোঁ, এওঁলোকক সোধ পোছ কৰিম। তেওঁলোকে ধুনীয়াকৈ তোমালোকৰ সন্মুখত কথাখিনি উপস্থাপন কৰিব। তোমালোকে গম পাবা পৃথিৱী কেনেকৈ নিজ কক্ষপথেৰে বিচৰণ কৰে আৰু সূৰ্যই কেনেকৈ নিজ কক্ষপথেৰে বিচৰণ কৰে, আৰু পৃথিৱী নিজ কক্ষপথে বিচৰণ কৰাৰ সময়ত কি হয়, পৃথিৱী নিজৰ চাৰিওফালে ঘূৰিলে কি হয়, সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে কিমান সময় লাগে বা কি হয়, এই গোটেইখিনি আজি ডিটেইলছ আলোচনা কৰিম। তোমালোকে ভালকৈ শুনিবা। ইয়াতে দুজন ছোৱালীক মই মাতিছোঁ। এজনৰ নাম হৈছে তোমাৰ সূৰ্য, ছাপ'জ ধৰি ল'লোঁ। আন এজনীৰ নাম হৈছে তোমাৰ পৃথিৱী। এতিয়া সূৰ্য কোনজনী আৰু পৃথিৱী কোনজনী এবাৰ চিনাকি কৰি দিওঁ। তোমাৰ নামটো কি আছিলে? সূৰ্য। আৰু তোমাৰ নামটো পৃথিৱী। এতিয়া সূৰ্য নিজৰ জেগাত প্ৰদক্ষিণ কৰিব আৰু পৃথিৱী নিজৰ জেগাত প্ৰদক্ষিণ কৰি সূৰ্যৰ চাৰিওফালে এপাক মাৰিব। এতিয়া সূৰ্য তুমি নিজৰ জেগাত এবাৰ ঘূৰি দেখুৱাচোন। এনেকৈ এটা পাক মাৰি দিয়া। সূৰ্য দ্বাৰা নিজৰ জেগাত এবাৰ পাক মাৰিলে পৃথিৱী এটা পাক মাৰি দেখুৱাই দিয়া। এতিয়া চোৱা, ছাপ'জ মই ধৰি ল'লোঁ এওঁৰ ফ্ৰণ্ট ছাইডটো যিটো আছে, এতিয়া সূৰ্যৰ পিনে আছে, ফ্ৰণ্ট ছাইডটো ধৰি ল'লোঁ। তোমাৰ ছাইডটো কি বুলি ধৰিছোঁ? এওঁৰ কপাল যিটো হৈছে এইটো ধৰি লৈছোঁ তোমাৰ ভাৰতবৰ্ষ, আৰু বেক ছাইড যিটো এই খোপা আছে চুলিৰ, এইটো ধৰি ল'লোঁ কি? আমেৰিকা। এতিয়া তুমি সূৰ্যৰ মুখামুখি হৈ আছা। যেতিয়া সূৰ্যৰ পোহৰটো তোমাৰ ফ্ৰণ্ট ছাইডত পৰে, অৰ্থাৎ তোমাৰ কপালত পৰে, তেতিয়া ভাৰতবৰ্ষত কি হয়? দিন হয়। আৰু বেক ছাইড যিটো আছে তোমাৰ আমেৰিকা, তেতিয়া আমেৰিকা কি হয়? ৰাতি হয়। আকৌ এবাৰ ঘূৰি দিয়াচোন। এতিয়া এওঁৰ বেক ছাইডটো পৰিছে, তাৰমানে আমেৰিকাটো সূৰ্যৰ পিনে পৰিছে, হয়নে নহয়? সূৰ্যৰ মুখামুখিকৈ পৰিছে। এতিয়া আমেৰিকা কি হৈছে? আমেৰিকা দিন। আৰু বেক ছাইডত কোন আছে? ভাৰতবৰ্ষ আছে। ভাৰতবৰ্ষ এতিয়া কি হ'ব? ৰাতি হ'ব। এইখিনি বুজি পাইছা? এই পৃথিৱীখন তেনেকৈ ঘূৰি আছে। ঘূৰাৰ কাৰণ যিটো সূৰ্যৰ ফেচ টু ফেচ হয়, সূৰ্যৰ সন্মুখত পৰে, সেইটো ছাইডত কি সূৰ্যৰ পোহৰ পৰে, তেতিয়া তাক আমি দিন বুলি কওঁ, তেতিয়া দিন হয়। আৰু বেক ছাইডত যেতিয়া সূৰ্যৰ পোহৰ নপৰে, তাত কি হয়? ৰাতি হয়। এতিয়া এইফালে ঘূৰা তুমি। এতিয়া তোমাৰ পৃথিৱী নিজ কক্ষপথত ঘূৰোতে এপাক মাৰোতে সময় কিমান লাগে? 24 ঘণ্টা সময় লাগে। তোমালোকে বুজি পাইছানে? পৃথিৱী নিজ কক্ষপথত এপাক মাৰোতে কিমান সময় লাগে? 24 ঘণ্টা সময় লাগে। আৰু 24 ঘণ্টা সময়ত কি হয়? দিন ৰাতি হয়। আৰু তোমাৰ পৃথিৱী সূৰ্যৰ চাৰিওফালে এপাক মাৰোতে কিমান সময় লাগে? এবছৰ বা 12 মাহ, অৰ্থাৎ 365 দিন, 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড, হয়নে? আৰু পৃথিৱী নিজ কক্ষপথত এপাক ঘূৰোতে সময় লাগে তোমাৰ 24 ঘণ্টা। আৰু ইয়াৰ ফলত কি হয়? দিন ৰাতি হয়। এই পৃথিৱী যে নিজ কক্ষপথত এপাক ঘূৰিছে, সময় লাগিছে কিমান? 24 ঘণ্টা সময় লাগিছে। 24 ঘণ্টাত ঘূৰাৰ ফলত কি হয়? দিন ৰাতি হয়। আৰু যে এই 24 ঘণ্টা এপাক যে ঘূৰিছে, ঘূৰা গতিটোক কি বুলি কয়? কি গতি বুলি কয়? আহ্নিক গতি বুলি কোৱা হয়। আৰু পৃথিৱী যেতিয়া সূৰ্যৰ চাৰিওফালে এপাক মাৰে, এপাক ঘূৰে, সেই গতিটোক কি বুলি কয়? বাৰ্ষিক গতি বুলি কোৱা হয়। আৰু বাৰ্ষিক গতিৰ ফলত কি হয়? মাহ, বছৰ আৰু ঋতুৰ পৰিৱৰ্তন হয়। যেনেকৈ ছমাহ আমাৰ ইয়াত গৰম থাকে, আকৌ ছমাহ তোমাৰ ঠাণ্ডা থাকে, এনেকুৱা ঋতুৰ পৰিৱৰ্তন হৈ থাকে। এতিয়া তুমি এপাক ঘূৰি দেখুৱাচোন, সূৰ্যৰ চাৰিওফালে এপাক ঘূৰাচোন। এই চোৱা, পৃথিৱী সূৰ্যৰ চাৰিওফালে এপাক মাৰিছে। এই যে এপাক যে মাৰিছে, এবাৰ যে ঘূৰিছে, এই ঘূৰা গতিটোক কি বুলি কোৱা হয়? বাৰ্ষিক গতি বুলি কোৱা হয়। এই এবাৰ যে ঘূৰিছে, এই ঘূৰোতে সময় কিমান লাগিছে? 24 সময় এপাক পৃথিৱীৰ চাৰিওফালে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে সময় কিমান লৈছে? তোমাৰ 12 মাহ বা এবছৰ বা 365 দিন, 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড সময় লৈছে। আৰু এই গতিটোক কি গতি বুলি কোৱা হয়? বাৰ্ষিক গতি বুলি কোৱা হয়।
আৰু বাৰ্ষিক গতিৰ ফলত কি হয়? ঋতুৰ পৰিৱৰ্তন হয়, মাহৰ পৰিৱৰ্তন হয়, বছৰৰ পৰিৱৰ্তন হয়। আৰু পৃথিৱী যেতিয়া নিজ কক্ষপথত এবাৰ ঘূৰে, এবাৰ ঘূৰি দেখুৱাচোন। ধৰা পৃথিৱীৰ নিজ জেগাত এবাৰ ঘূৰিলে এই ঘূৰা গতিটো কি বুলি কয়? আহ্নিক গতি বুলি কোৱা হয়। আৰু এই গতিৰ ফলত কি হয়? দিন ৰাতি হয়। আৰু এই গতি এবাৰ পৃথিৱীৰ নিজ কক্ষপথেদি এবাৰ ঘূৰোতে সময় কিমান লয়? 24 ঘণ্টা। এতিয়া গম পাইছানে পৃথিৱী কেনেকৈ নিজ কক্ষপথে ঘূৰে আৰু সূৰ্য কেনেকৈ ঘূৰে? এতিয়া সূৰ্য আৰু পৃথিৱী দুয়োটা কি নিজৰ কক্ষপথে বিচৰণ কৰে, ঘূৰি থাকে, কোনোটো তোমাৰ স্থিৰ নহয়। সূৰ্য এবাৰ ঘূৰি দেখুৱাই দিয়াচোন। আৰু পৃথিৱী এনেকৈ ঘূৰি ঘূৰি সূৰ্য চাৰিওফালে ঘূৰে। তুমি এনেকৈ ঘূৰি ঘূৰি এবাৰ পাক এটা মাৰি দিয়া, ঘূৰি ঘূৰি আৰু সূৰ্য চাৰিওফালে ঘূৰা এনেকৈ ঘূৰি ঘূৰি। এই চোৱা পৃথিৱী এনেকৈ ঘূৰি ঘূৰি নিজ কক্ষপথে কি কৰে? সূৰ্য চাৰিওফালে কি কৰে? বিচৰণ কৰে। আৰু সূৰ্য চাৰিওফালে যেতিয়া এপাক ঘূৰিব, যিটো গতি কৰিব, এই গতিটোক কি বুলি কোৱা হ'ব? বাৰ্ষিক গতি। আৰু এইটো সময় কিমান লাগে? এবছৰ বা 12 মাহ বা 365 দিন 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড সময় লাগে। আৰু ইয়াৰ ফলত কি হয়? মাহৰ পৰিৱৰ্তন হয়, বছৰৰ তোমাৰ ঋতুৰ পৰিৱৰ্তন হয়, হয়নে নহয়? আৰু যেতিয়া তোমাৰ পৃথিৱীটো নিজ কক্ষপথে এবাৰ পাক মাৰে, এপাক ঘূৰে, সেইটো কি গতি বুলি কোৱা হয়? যি গতি কৰে এইটোক আহ্নিক গতি কোৱা হয়, আহ্নিক গতি বুলি কোৱা হয়। আৰু এই গতি কৰোঁতে সময় কিমান লয়? 24 ঘণ্টা সময় লয়। আৰু এই পৃথিৱী আহ্নিক গতি যিটো কোৱা হয়, আহ্নিক গতিৰ ফলত কি হয়? কি হয়? দিন আৰু ৰাতি হয়। এতিয়া বুজি পাইছানে আহ্নিক গতি বুলিলে কি বুজায় বা বাৰ্ষিক গতি বুলিলে কি বুজায়? আহ্নিক গতি কোনটো কোৱা হয় আৰু বাৰ্ষিক গতি কোনটো কোৱা হয়? এতিয়া মনত থাকিবনে নাই? এতিয়া লিখিব পাৰিবা? ঠিক আছে, কালি তোমালোকে চবেই আহ্নিক গতি আৰু বাৰ্ষিক গতি বুলিলে কি বুজায় কালি লিখি আনিবা। মই কালি তোমালোকৰটো চাম, হ'ব? ঠিক আছে।